Hello guys, welcome back to my new blog. More Elke Horma Facebook page to আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকক কলপচলাৰ এটি সুন্দৰ ৰেচিপি শেয়াৰ কৰিব ওলাইছো। এয়া কলপচলা যেটো শৰীৰৰ কাৰণে উপকাৰী হয় আৰু কি বেমাৰত এটো বেছি দৰকাৰ হয় আপোনালোকে জানে সাগে আৰু যি সকলে নাজানে ইউৰিক এসিডৰ কাৰণে খুবে ঔষধি কলপচলা আঠিয়া কলৰ পচলা হলে বেছি ভাল হয়। এয়া মোৰ এয়া আঠিয়া কলৰে হয়। মই ইদৰে কাটি পেলাই ৰাখি দিছো আৰু ইয়াতে মুগৰ দাইল ধুই পেলাই ৰাখিছো। মুগৰ দাইলখিনি অলপমান মই ভাজি লৈছো। ইয়াৰ ফ্লেভাৰটো বেলেগ আহে সেইভাবে তে কিদৰে বনাও আপোনালোকক দেখুৱাই আছো আৰু মুগৰ দাইলৰ সৈতে যদি কলপচলা খোৱা নাই নিশ্চয় দিন ৰান্ধি খাই চাব খুবেই টেষ্টি লাগে আৰু কেনেকৈ বনাও হেখলকে ভিডিওটো চাব বুলি আশা ৰাখিলো। এতিয়া আহকচোন মই ৰেচিপিটো কিদৰে বনাও আপোনালোকক দেখুৱাম। প্ৰথমে মই কলপচলা আৰু দাইলখিনি একেলগে হালধি আৰু সোৱাদ অনুসাৰে নিমখ দি পেলাই বইল কৰি লম। এয়া ইয়াতে মই কুকাৰতে দাইল আৰু পচলাখিনি একেলগে দি ললো আৰু একেলগে ইয়াতে সোৱাদ অনুসাৰে নিমখ দি দিম। এয়া এচামুচ নিমখ দি দিলো আৰু অলপমান দি দিম আৰু লগতে হালধিৰ গুড়িখিনিও মই ইয়াতে দি দিম। এয়া হালধিৰ গুড়ি এচামুচ দিছো আৰু লগতে পানী দি দিম মই ইয়াতে। পানী বেছি নিদো এখিনি অলপ ডুব যোৱাকে দিম। এয়া এতিয়া এখিনি মই দুটা হুইসেল দি পেলাই বইল কৰি লম। ফ্ৰেন্ডস মোৰ দাইল আৰু এয়া কলপচলাখিনি এইদৰে বইল কৰি ললো আৰু ইয়াতে সম্ভাৰ দিবৰ কাৰণে মই ৰাখি দিছো নহৰু কেফুটামান আৰু আদা ৰাখি দিছো অলপ আৰু তেজপাত দুখিলা আৰু শুকান জলকীয়া ৰাখিছো। এইখিনিয়ে দৰকাৰ হ'ব, বিশেষ একো নালাগে আৰু আপোনালোকে যদি বিলাহী দিব বিচাৰে তেতিয়াহলে দিব পাৰে আৰু ইয়াতে দি দিম মই পাঁচফোৰণ এচামুচ। এতিয়া এইদৰে মই এখিনি সম্ভাৰ মাৰি লওঁ। এয়া ইয়াতে মই কেৰাহীটো পাতি লৈছো, কেৰাহীটো গৰম হ'বলৈ দিছো। কেৰাহীটো গৰম হৈ গৈছে। এতিয়া মই ইয়াতে সৰিয়হৰ তেল দি দিম। তেল বেছি নালাগে, অলপ দিলে হ'ব আৰু লগতে পাঁচফোৰণ দুটামান দি দিম। এয়া আৰু তেজপাত দুখিলা দি দিলো আৰু দুটা নহৰু দি দিছো। এইখিনি ভালদৰে ফুটিবলৈ দিম। এতিয়া মই থেতেলিয়াই থোৱা এয়া আদা নহৰুখিনি দি দিলো। এতিয়া আদা নহৰুখিনি ভালদৰে অলপমান ভাজি লম ৰঙচুৱা কৰি। লগত অলপমান হালধিৰ গুড়ি দি দিম যেটো কালাৰটো অহাৰ কাৰণে। যেটো দাইলৰ লগত একেলগে দিওঁতে অলপ কালাৰটো কম আহে সেইভাবে আৰু অলপমান দি দিছো। এতিয়া ভালদৰে এইখিনি অলপ ৰঙচুৱা কৰি ভাজি লম। খুবেই সহজ এটা ৰেচিপি হয় এইটো, আপোনালোকে নিশ্চয় এদিন এইদৰে খাবচোন। দাইলৰ লগত যদি খোৱা নাই ৰান্ধি খাই চাব। এইখিনি মোৰ ৰঙচুৱাকৈ ভাজা হৈ গৈছে। এতিয়া মই দাইলখিনি ইয়াতে দি দিম। এয়া মই বইল কৰি থোৱা দাইল আৰু কলপচলাখিনি ইয়াতে দি দিলো। এয়া দেখিছেনে? এতিয়া মই এইখিনি 5 মিনিটৰ কাৰণে ঢাকন দি ৰাখিম যাতে ভালদৰে এইখিনি উতলি আহে আৰু ইয়াৰ ফ্লেভাৰটো যাতে ভাল আহে সেইভাবে অলপ 5 মিনিট সময় মই এইখিনি ঢাকন দি ৰাখিম। ফ্ৰেন্ডস মোৰ দাইলৰ সৈতে বনোৱা কলপচলাৰ ৰেচিপিটো সম্পূৰ্ণ ৰেডি হৈ গ'ল। এয়া দেখিছেনে? খাবলৈ খুবেই টেষ্টি। এইদৰে ৰান্ধি খাই চাব, খুবেই টেষ্টি লাগে। যদি ভাল লাগিছে ৰেচিপিটো লাইক শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলো। সকলোৱে ভালে থাকিব,
ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু যিসকলে চেনেলটো ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি দিব আজিলৈ আহিলোঁ থেংক ইউ বাই বাই